ধৰ্ষণ কৰি বদনামৰ ভাগি কৰে। কেতিয়াবা পাবনে বাৰু এই নাৰীয়ে ন্যায়? সকলোৱে শুনি আমাৰ বীৰাংগনাৰ ছোৱালী এজনী জন্ম হৈছে, মানে গণক এটা জন্ম হৈছে। মোৰ বাবে মা পাপাই বহু কষ্ট কৰিছে, যাৰ বাবে মই পঢ়া শুনা কৰি এজন ভাল ডক্তৰ হ'ব বিচাৰো আৰু মা দেউতাৰ জীৱনটো সুখেৰে ৰঙীন কৰিব বিচাৰো। তাৰ বাবে মই আজি সকলোৰে সন্মুখত প্ৰতিজ্ঞা লৈছো। ডাক্তৰবোৰৰ পৰা তোমাক মানুহবোৰে হিংসা কৰে, কিন্তু তুমি কাৰো অপকাৰ নকৰিবা, লাগিলে জয়মতীৰ দৰে সহ্য কৰিবা। নাই মা, মই জয়মতীক পাহৰা নাই। সেই জেৰেঙা পথাৰত আজি জয়মতী স্মৃতিবোৰে চিঞৰি কান্দি আছে মা। মই জয়মতীক পাহৰা নাই। মোৰ প্ৰিয় জনগণ, নগৰে সময় হ'ল জয় সমৰ্পণ, জেৰেঙা চিঞৰিছো আগুৱাই যোৱা আজি 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 তোমাৰ ৰাতি ডিউটি আছে, ভালদৰে থাকিবা দেই মানে। মা তুমি চিন্তা নকৰিবা, মই আহিছো দিয়া মা। মূলা ডাঙৰৰ দৰে তুমি সাহসী হবা মা। কোৱা, তুমি চিন্তা নকৰিবা মা, মই ঠিকে আছো। মই হস্পিটেলৰ ভিতৰত আছো মা, মই সকলোৰে লগত আছো মা, চেফ হৈ আছো। তুমি চিন্তা নকৰিবা মা, ঠিক হৈ যোৱা। মহিলা চিকিৎসকক ধৰ্ষণ হত্যা। দিল্লীকে ধৰি দেশৰ ভিন্ন প্ৰান্ততো চিকিৎসকৰ প্ৰতিবাদ।
আমি বলি হব লাগে আমাক ন্যায় লাগে আমি মুক্ত মনেৰে আকাশৰ তলত বিচৰণ কৰিব বিচাৰো